গেলেকী আদৰ্শ বিদ্যাপীঠৰ ৪বিংশতম প্ৰতিষ্ঠা দিৱস পালন। শিক্ষাৰ এক অগ্ৰণী অনুষ্ঠান আদৰ্শ বিদ্যাপীঠ গেলেকীৰ ৪বিংশতম প্ৰতিষ্ঠা দিৱস। গেলেকী নাট্য মন্দিৰত অনুষ্ঠিত হয় বিদ্যালয়খনৰ ৪বিংশতম প্ৰতিষ্ঠা দিৱসৰ। বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ দ্বাৰা পৰিৱেশিত সাংস্কৃতিক অনুষ্ঠানৰ মাজেৰে পালন কৰা হয় ৪বিংশতম প্ৰতিষ্ঠা দিৱসৰ। এই অনুষ্ঠানটিতে বিদ্যালয়খনৰ উন্মেষ নামৰ ত্ৰিবাৰ্ষিক আলোচনীৰ উন্মোচন কৰা হয়। অনুষ্ঠানটিত জিলাখনৰ বিভিন্ন প্ৰান্তৰ ভালে সংখ্যক আমন্ত্ৰিত অতিথিৰ উপস্থিতিয়ে অনুষ্ঠানটোৰ সৌষ্ঠৱ বৃদ্ধি কৰে। প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি শিক্ষানুষ্ঠানখনৰ কেইবাগৰাকীও ছাত্ৰ-ছাত্ৰীক বিশেষ বঁটা প্ৰদান কৰা হয়। আৰু আজি আমি বিদ্যালয়ত আমাৰ ৪বিংশতম প্ৰতিষ্ঠা দিৱস উদযাপন কৰিলোঁ। প্ৰতিষ্ঠা কালৰ পৰা আজিলৈকে আমাৰ ২৪টা বৰ্ষ অতিক্ৰম কৰি আমি আজি উপনীত হৈছোহি। এই বৰ্ষটোত আমি বিদ্যালয়ত পৰম্পৰাগতভাৱে পাঁচৰিৰ পত্ৰিকা, ছাত্ৰ-ছাত্ৰীসকলৰ হাতে লিখা আলোচনী আৰু আমাৰ বিদ্যালয়ৰ শ্ৰেষ্ঠতম কেইটামান বঁটা থাকে, সেই বঁটা আমি প্ৰদান কৰোঁ। লগতে এই অঞ্চলটোৰ বিশেষভাৱে আমি বিশিষ্ট ব্যক্তিসকলক মাতি সম্বৰ্ধনা জনাওঁ। আৰু আমাৰ হাতে লিখা আলোচনীসমূহ প্ৰকাশৰ বাবে বা উন্মোচনৰ বাবে আমি তেখেতসকলক নিমন্ত্ৰণ কৰিছিলোঁ। আজি এটা সুন্দৰ সভাখন হ'ল আৰু সভাৰ সফল ৰূপায়ণ হ'ল বুলি মই অনুভৱ কৰিছোঁ। প্ৰথমতে আজি সভাৰ সভানেত্ৰীৰ আসন দখল কৰিছিলেহি আমাৰ সন্মানীয় পৰিচালনা সভাৰ সভানেত্ৰী গুণ গগৈ বাইদেৱে। আৰু আমাৰ কেইজনমান বিশিষ্ট অতিথিক আমি নিমন্ত্ৰণ কৰিছিলোঁ আমাৰ বিদ্যালয়ৰ ত্ৰিবাৰ্ষিক মুখপত্ৰ উন্মেষৰ উন্মোচন কৰিবৰ কাৰণে। আমি শিৱসাগৰ জিলাৰ নৱনিৰ্বাচিত উপসভাপতি তথা নাজিৰা মহাবিদ্যালয় অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক ডক্টৰ জীৱন কলিতা ছাৰক নিমন্ত্ৰণ কৰিছিলোঁ। তেখেত আহি উন্মোচন কৰিলেহি। আমি বছৰত দুখনকৈ পাঁচৰিৰ পত্ৰিকা উন্মোচন কৰোঁ। ছাত্ৰ-ছাত্ৰীসকলৰ বৌদ্ধিক যাত্ৰাত যিটো ভূমিকা লৈ আহিছে, আমাৰ বিদ্যালয়ত যিটো তেওঁলোকক আমাৰ বিদ্যায়তনিক দিশৰ লগতে অবিদ্যায়তনিক যিখিনি কাৰ্যসূচী তেওঁলোকৰ প্ৰতিভাৰ বিকাশৰ বাবে আমি চেষ্টা কৰি আহিছোঁ, সেই চেষ্টাত অব্যাহত ৰাখি আমাৰ ছাত্ৰ-ছাত্ৰীসকলৰ বছৰত দুবাৰকৈ পাঁচৰিৰ পত্ৰিকা উন্মোচন প্ৰয়াস আৰু হাতে লিখা আলোচনী বছৰত এবাৰ এই প্ৰতিষ্ঠা দিৱসত উন্মোচন কৰে। পঞ্চম শ্ৰেণীৰ পৰা আমি দ্বাদশ শ্ৰেণীলৈকে, যিহেতু আমাৰ বিদ্যালয় এখন ছিনিয়ৰ ছেকেণ্ডেৰী স্কুল, গতিকে আমাৰ পঞ্চম শ্ৰেণীৰ পৰা প্ৰেৰণা নামেৰে আমাৰ ছাত্ৰ-ছাত্ৰীসকলে হাতে লিখা আলোচনী প্ৰকাশ কৰে। ষষ্ঠ শ্ৰেণীৰ সূৰ্যোদয়, সপ্তম শ্ৰেণীৰ কাচিয়লি, অষ্টম শ্ৰেণীৰ সঞ্চাৰিণী দীপশিখা, নৱম শ্ৰেণীৰ জ্ঞানজ্যোৎস্না, দশম শ্ৰেণীৰ মাজুলী, একাদশ শ্ৰেণীৰ প্ৰতিশ্ৰুতি আৰু দ্বাদশ শ্ৰেণীৰ সংকল্প শিক্ষা নামেৰে আমি এটা শুভ নামাকৰণে নামাংকিত কৰি ছাত্ৰ-ছাত্ৰীসকলৰ আলোচনীসমূহ প্ৰকাশ কৰিছোঁ। ইয়াতে আমাৰ আজি বৰ ভাল লগা, আজিৰ দিনটোত আমাৰ গেলেকী আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি হেমন্ত গগৈ ঘোষণা কৰিছে তেখেতৰ মাতৃ মিনু গগৈ সোঁৱৰণীত আমাৰ বিদ্যালয়ৰ আটাইতকৈ যিজন ছাত্ৰ অমায়িক, সেইজন ছাত্ৰকো তেওঁ মাতৃৰ সোঁৱৰণত এটা বঁটা প্ৰদান কৰিব। আৰু ইতিমধ্যে আজি কৰিছে, সেইজন ছাত্ৰক আমি নিৰ্বাচিত কৰি দিলোঁ, বিশাল চাহু, নৱম শ্ৰেণী। আজিৰ অনুষ্ঠানত আমি বিশিষ্ট অতিথি হিচাপে নিমন্ত্ৰণ কৰা যোগ গগৈ ছাৰ, ডক্টৰ জীৱন কলিতা ছাৰ, আমি নৱনিৰ্বাচিত সম্পাদক মনোজ গগৈ, আমাৰ অসমৰ সম্পাদক হিচাপে সাংবাদিক মনোজ গগৈ দেৱক নিমন্ত্ৰণ কৰিছিলোঁ। ইফালে তেওঁ এইবাৰ শিৱসাগৰ জিলা নৱনিৰ্বাচিত সম্পাদক, তেখেতক আনুষ্ঠানিকভাৱে আমি বিদ্যালয়ৰ পৰা সম্বৰ্ধনা জনালোঁ। আৰু লগতে তেখেতৰ লগতে বীৰ লাচিত কলেজৰ সহযোগী অধ্যাপক ডক্টৰ সীমান্ত বৰুৱাদেৱো আহি দুআষাৰ বক্তব্যৰে আমাৰ ছাত্ৰ-ছাত্ৰীসকলক উৎসাহিত কৰিলে। নীলাক্ষী মেমৰিয়েলৰ অধ্যক্ষ সন্মানীয় ধৰ্মৰঞ্জন গগৈদেৱ আহিলে। আমাৰ একাদশ আৰু দ্বাদশ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাৰ্তালাপ লগতে আমাৰ সভাৰ সৌষ্ঠৱ বৃদ্ধি কৰিলে। আমাৰ স্থানীয় চম্পা দুৱৰা বাইদেৱে, যিহেতু তেওঁ আন্তঃৰাষ্ট্ৰীয় খেলুৱৈ হিচাপে খ্যাতিসম্পন্ন, তেখেতো আহি আমাৰ সভাত উপস্থিত থাকিলেহি। ভালেকেইজন হেমন্ত ৰাজখোৱা দেৱ, আমাৰ ৰাম নায়ক, দীপালী ৰাধিকা দুৱৰা আৰু কেইবাজনো বিশিষ্ট ব্যক্তিয়ে
আজিৰ সভাৰ সুস্থ বৃদ্ধি কৰিলে। মই আটাইলৈকে ধন্যবাদ আৰু কৃতজ্ঞতা প্ৰকাশ কৰিছোঁ। গেলেকীৰ পৰা ৱাহিদ আলীৰ ৰিপৰ্ট E24 লাইভ ব্ৰেকিং।